এতিয়া আমাৰ ঘৰখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এইটো মেইন ৰাস্তা হয়, ইপিনে সোমাই গৈছে আমাৰ ঘৰখন। চাওকচোন, এইটো স্কুল আছে ইয়াতে, অসম আদৰ্শ বিদ্যালয়। এইপিনে ৰাস্তাটো শেষ হৈছে আৰু আমাৰ এখন সৰু ঘৰ, আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ঘৰখনত কি আছে। ঘৰখনত ৰাতিপুৱাৰ সময়ত চৰাইবিলাক এনেকৈ আহে। ইয়াতে অলপমান ফুলনি সাজিছোঁ, ইয়াতে ফুল ৰুইছোঁ। তুলসীবিলাক ধুনীয়াকৈ মই ৰাখি দিছোঁ। ইয়াতে গোটেইখিনিতে মই টিঙৰে বেৰা দি দিছোঁ। কি কৰিম আৰু, সৰু প্ৰজাতি এনেকৈ ৰাখিছোঁ আৰু। চাওকচোন আমাৰ এই সৰু ঘৰখনি। এইপিনে এডাল তামোল গছ ৰুইছোঁ। এইপিনে ৰাস্তাটো গৈছে। এইখন দৰ্জা ৰাখি দিছোঁ আৰু ইয়াতে টাৱাৰ এটা আছে। ৰং লৈছোঁ দৰ্জা দিয়াৰ কাৰণে। মই ভাবিছোঁ নিজেই দিম। ইয়াতে মই ভাতকেৰেলা খেতি কৰিছোঁ, বহুত লাগিছিল। আৰু এইখিনিতে মই কলৰ গছ গছনি ৰুইছোঁ, কাৰণ কলপাতো লাগে নহয় কেতিয়াবা। ঘৰখন যে এনেকুৱা আমাৰ, অলপ ভাল দেখিবৰ কাৰণে মই অলপ ৰং দি ল'ম। কোৱা হয় যে বান্দৰীকো সুন্দৰী দেখি সাজি কাচি ওলালে, গতিকে মই ইয়াতে অলপ ৰং কৰিম। ইয়াতে মই ৰং দি আছোঁ। ৰং দি ল'লোঁ দৰ্জাখনত। এবাৰ ঘৰখন ৰং দি দিলোঁ আৰু চাওকচোন কেনেকুৱা দেখিছে। ৰং দিয়া হৈ গ'ল। এতিয়া বেয়া হ'লেও ভাল কৰি লৈছোঁ। এতিয়া ভোক লাগিছে, মই অলপ ভাত খাই ল'ম, পইতা ভাত। তাৰ কাৰণে অলপ যা যোগাৰ কৰোঁ। এইখিনি ৰেডি কৰি লৈছোঁ। ৰাতি ঘৰখন এনেকুৱা দেখি, ছালৰ ওপৰত যেন আকাশখন লাগি আছে। তেনেহ'লে আজি শেষত এইখিনি দেখুৱাই ঘৰখন দেখুৱালোঁ।